দুবছৰীয়া বিএড মানে বেচেলৰ অফ এডুকেশ্যন এতিয়াও চলি আছে আৰু দুবছৰীয়া বিএডৰ ফৰ্ম ফিল আপ হৈ আছে। নমস্কাৰ, স্বাগতম জনাইছো মিক্স আছামিজ কৌশিক উন্মিলন ইউটিউব চেনেলটোলৈ। আপোনালোকে ভিডিঅ'টোৰ থাম্বনেইল বা অলপ আগত কোৱা কথাখিনি সম্পূৰ্ণ মই যিখিনি কৈছিলোঁ সেইখিনি সম্পূৰ্ণ সঁচা। অৰ্থাৎ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ যিখিনি বিএড পাঠ্যক্ৰম মানে সেই বিএড পাঠ্যক্ৰম বন্ধ হৈ যোৱা নাই। বহুতে ভাবিছিলে বন্ধ হৈ যাব, যেহেতু NCTয়ে 4 বছৰীয়া বিএড উলিয়ালে, নহয়, এতিয়াও চলি আছে। মই ভাবোঁ এই বছৰ আৰু এবছৰমান চলি থাকিব লাগে, যেতিয়ালৈকে চৰকাৰে নিৰ্দেশনা নিদিয়ে। সেইকাৰণে আপোনালোকে যিখিনিয়ে বিএড পঢ়ি শিক্ষকতাৰ চাকৰি কৰিম বুলি ভাবি আছে সেইসকলে অতি সোণালী সুযোগ আপোনালোকে এবাৰ এৰি নিদিব। এতিয়া আহক বিএডৰ কাৰণে কি কি লাগিব। বিএডৰ কাৰণে প্ৰথম যোগ্যতাটো হৈছে আপুনি লাষ্ট BA যিটো 6 চেম সেইটো এপিয়াৰ হৈ থকা হ'লেও হ'ব, নাইবা BA পাছ কৰি থকা হ'লেও হ'ব। কিন্তু BA পাছ কৰি থকাসকলে 50% মিনিমাম এগ্ৰিগেট মাৰ্ক পাব লাগিব, মানে শতাংশটো 50% ওপৰত হ'ব লাগিব। ন্যূনতম সীমা 50%। সেইটো হৈছে এডুকেশ্যনেল কোৱালিফিকেশ্যন। বা 6 চেমলৈকে যিখিনিয়ে পঢ়ি আছে তাৰ আগৰ চেমখিনিত 50% শতকৰা হাৰত তেওঁলোকৰ মাৰ্ক থাকিব লাগিব। এতিয়া আহক বিএডৰ কাৰণে তেওঁ কি কৰিব লাগিব, কেনেকুৱা ধৰণৰ পৰীক্ষা দিব লাগিব, সেইটোৰ ওপৰত মই আলোচনা কৰোঁ। বিএডৰ কাৰণে আপুনি দিব লাগিব কমন এণ্ট্ৰেন্স টেষ্ট, যিটো কোৱা হয় কেট চমুকৈ। সেই টেষ্টটোত আপুনি মিনিমাম এটা নাম্বাৰ পাব লাগিব। এই যিটো কেট পৰীক্ষা, এই পৰীক্ষাটো হ'ব 1 ঘণ্টা 30 মিনিট, মানে 1.5 ঘণ্টাৰ পৰীক্ষা। আৰু তাত 70 মাৰ্ক 70 মাৰ্কছৰ কুৱেশ্যন থাকিব, আৰু বাকী 30 মাৰ্কছ আপোনাৰ কেৰিয়াৰ পাৰফৰ্মেঞ্চ, মানে SSLC, HS, বেচেলৰ ডিগ্ৰী আৰু মাষ্টাৰ্ছত যিমান নম্বৰ পালে তাৰ পৰা এটা এগ্ৰিগেট মাৰ্কছ অনা হ'ব। গম পালে? ক্লিয়াৰ হৈছে? এই 70 মাৰ্কছৰ যিটো পৰীক্ষা হ'ব সেইটোৰ নাম হৈছে কেট। আৰু সেই পৰীক্ষাটোৰ কাৰণে এতিয়া আবেদন আপুনি কৰিব লাগিব অনলাইনত। ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যিটো ৱেবছাইট, সেইটো ৱেবছাইটত গৈ আপুনি কেটৰ কাৰণে অনলাইন আবেদন কৰিব লাগিব। আৰু অনলাইন আবেদন আজি 5 মে', এই 5 মে'ৰ পৰা আৰম্ভ হৈছে। লাষ্ট ডেট হৈছে 25 তাৰিখ। 25 মে'ত এপ্লিকেশ্যন ক্ল'জ হ'ব আৰু আপুনি পৰীক্ষা দিব লাগিব 12 জুলাইৰ দিনাখন। সকলোখিনি ঘোষণা কমপ্লিট। এতিয়া এই কেটৰ কাৰণে আপুনি আবেদন কৰিবলৈ যিটো ৱেবছাইট, সেই ৱেবছাইটটো আজিৰ পৰা খুলিছে, ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যিটো ৱেবছাইট। আৰু এই ক্ষেত্ৰত আটাইতকৈ ডাঙৰ কথাটো হৈছে আপুনি এইবাৰ কিন্তু কেটৰ কাৰণে 1000 ৰুপিজ অনলাইন ফিজ পে'মেণ্ট কৰিব লাগিব, যিটো কিন্তু মোৰ মতে বেছি হৈছে। কিয়নো কেটৰ কাৰণে 1000 টকা অনলাইন ফিজ লোৱাৰ কোনো যুক্তিযুক্ততা নাই। পৰীক্ষাটো পাতিব, তেওঁলোকে পেপাৰখিনি দিব আৰু কৰিবলৈ মাল্টিপল চইচখিনি দিব, তাৰ বাহিৰে বেলেগ একো নিদিয়ে। খোৱা খোৰাকি ইমান টকা এটা কিয় ল'ব লাগে? আমাৰ এতিয়াও বহুত পৰিয়ালে 1000 টকা এটা পৰীক্ষা নামত খৰচ কৰিব নোৱাৰে, এতিয়াও সিমান উপযুক্ত হোৱা নাই, লাগিলে যিমানে আঁচনি নাপাওঁ। গম পাইছে? সেইকাৰণে সেইটো কিন্তু মই পূৰা বিৰোধিতা কৰোঁ। 1000 টকা ফিজ পে'মেণ্ট ল'ব নালাগে, মিনিমাম 500 লওক যদি ল'ব খুজিছে। এতিয়া ছেকেণ্ড কথাটো হ'ল কি, কেটৰ এক্সামটো 12 তাৰিখে হ'ব, 12 জুলাইত হ'ব। আৰু আজিৰ পৰা 5 তাৰিখৰ পৰা অনলাইন এপ্লিকেশ্যন আৰম্ভ হৈছে, 25 মে'লৈকে চলিব। সকলে বিএড কৰিম বুলি ভাবি থৈছে সেইসকলে অনলাইন কৰি লওক আজিৰে পৰা 25 মে'লৈকে। অতি সোনকালে কৰক, বেছি দেৰি নকৰিব। আটাইতকৈ ডাঙৰ কথা কওঁ, কলেজ বহুত আছে বিএডৰ, কিন্তু যদি বেছিকৈ মাৰ্ক আপুনি লাভ কৰে তেতিয়াহ'লে গভ কলেজ কেইখনত পঢ়িবলৈ সুবিধা পাব। তেতিয়া আপোনাৰ এডমিশ্যন ফিজটো কমি যাব, মানে মিনিমাম 10,000ৰ ভিতৰত, 7,000, 5,000 তেনেকুৱা। যদি তাকে নকৰি আপুনি প্ৰাইভেট কলেজত কেট পাছ কৰিলে প্ৰাইভেট কলেজতো বিএড কৰিব পাৰিব, কিন্তু আপুনি ফিজটো 50,000, 60,000 ভৰিব লাগিব। কাহিনী সেইটো। সেইকাৰণে বেছি মাৰ্ক পাবলৈ যত্ন কৰক। আৰু ইনফৰমেশ্যন মই দি থাকিম কি কি লাগিব। ডকুমেণ্টছ, একপি ফটো আৰু এটা ছিগনেচাৰ লাগিব। আৰু লাষ্ট ইয়াৰ মাৰ্কশ্বিটখন, যিসকলে এপিয়াৰ কৰিছে তেওঁলোকে 5th চেমৰ মাৰ্কশ্বিটখন দিব, বেলেগ একো নালাগে। আজি এপ্লাই কৰক আৰু বিএড সকলোৱে পঢ়ক। সকলোকে শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা।